মই পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাত আমাকো মন্ত্ৰীসভাৰ এজন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। বিগত মন্ত্ৰীসভাটো কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিলে আৰু অসমৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দায়িত্ব প্ৰদান কৰিছিলে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কৰিবৰ কাৰণে আপ্ৰাণ প্ৰয়াস প্ৰচেষ্টা আমি অব্যাহত ৰাখিছিলোঁ আৰু দ্বিতীয়টো কাৰ্যকালতো তেখেতৰ মন্ত্ৰীসভাত আমাক স্থান দিছে। নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দায়িত্বই প্ৰদান নকৰক সেই দায়িত্ব অতি আন্তৰিকতাৰে নিষ্ঠা সহকাৰে ৰাইজৰ সেৱাৰ বাবে আমাৰ সকলো দিন সকলো সময় সকলো ক্ষণ আমি উৎসৰ্গিত কৰিম। এই আহ্বাতে মই আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই আন্তৰিকতাৰে শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ভাৰতীয় জনতা পাৰ্টীৰ সকলো পৰ্যায়ৰ সন্মানীয় বিষয়ববীয়া সদস্যাকো তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমবাসী মই মোৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ আৰু এই দলটোৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে দলে যি দায়িত্বই আমাক প্ৰদান কৰে সেই দায়িত্বই আমাৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাই নিষ্ঠাৰে কৰিবৰ কাৰণে প্ৰয়াস কৰে আৰু কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লৈছিলে প্ৰথম পৰ্যায়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি 3জন আমাৰ জ্যেষ্ঠ সদস্যক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছিলে আৰু পৰৱৰ্তী সময়ত সম্প্ৰসাৰণ হোৱাৰ কথা কৈছিলে আৰু সেই বিষয়ে আমি কাৰো লগত কেতিয়াও কথা পতা নাই, কোনো খুধনি নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি কোৱা নাই বা আমাৰ ৰাজ্যিক নেতৃত্বই হওক বা কেন্দ্ৰীয় নেতৃত্বই হওক আমি কোনেও এই বিষয়ে যেতিয়াও চেট কৰিছে কেতিয়াও আমি কোৱা নাই, কাৰণ দলে যেতিয়া যি দায়িত্ব দিয়া পালন কৰিম আৰু হয়তো বিগত দিনৰ কাম কাজ দলৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা এই গোটেই কথা বতৰাবিলাক দলীয় নেতৃত্বই পুংখানুপুংখে বিশ্লেষণ কৰিছে আৰু বিশ্লেষণৰ অন্তত এখন শক্তিশালী ইতিমধ্যে কিছু সময়ৰ পূৰ্বে ঘোষণা কৰিছে। প্ৰতিজন ব্যক্তিয়ে দক্ষতাৰে তেওঁলোকৰ ৰাজহুৱা জীৱন তেওঁলোকে পাৰ কৰি আহিছে, ৰাইজক সেৱা আগবঢ়াই আহিছে আৰু আমাৰ দল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰিছে যে তেওঁলোকৰ ওপৰত দায়িত্ব মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব ন্যস্ত কৰিলে অসমবাসী উপকৃত হ'ব। গতিকে সম্পূৰ্ণ সিদ্ধান্ত ল'বৰ কাৰণে আমি আমাৰ নেতৃত্বৰ ওচৰতে আমাৰ সকলো কথা বতৰাবিলাক সমৰ্পণ কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।